তো গাইজ মোৰ ব্লগটোলৈ চবকে স্বাগতম জনালোঁ। ই মোৰ ভাইটি হয় গৌৰৱ নাথ আৰু এজন আছে মোৰ নিজৰ ভাইটি যোনটো নাথ পল্লৱ নাথকটো চবেই চিনি পায়। তো ইয়াৰ যে পৰীক্ষা এই পৰীক্ষাত নকল মাৰিব বোলে। মই সুধিছোঁ কি কৰিবি পৰীক্ষাত কি মাৰিবি? নকল মাৰিবি। ক'ত মাৰিবি? ক'ত মাৰিবি? স্কুলত জানো ময়ো জানো। ক'ত মাৰিবি? কি লিখি নিবি? লিখিব এই মানুহ ডেঞ্জাৰ আছে। মোৰতো পৰীক্ষা চলি আছে চবেই জানে। মই ক্লাছ 8ত। মোৰ নাম শান্তনু নাথ চবেই জানে। বাট ই মানে নকল মাৰিব। তই ক'ত নকল মাৰিবি? কিহত লিখি নিবি? মানে গাইজ ই গোটেই বছৰটো খেলিলে এতিয়া নকল লিখি আহিব স্কুললৈ। তাকো গান্ধীজি স্কুলতে পঢ়ে, LP স্কুলত পঢ়ে। বাট ই নকল লিখি নিব। আমি আজিলৈকে নকল লিখিব মানে সময় আমাৰ নাই। সি নকল লিখি নিব। এই মানুহ ডেঞ্জাৰ আছে। দেখিছেনে নাই এইটো? বাই গাইজ বুলি কৈ আকৌ আহিলোঁ। মানে কথা এটা বস্তু এটা দেখাম বুলি আহিলোঁ। দেখাই আছোঁ দেখাওঁ ৰ'ব। তো গাইজ ই মাজে সময়ে বান্দৰো হয়। চাওক এইটো গৌৰৱ নাথ। এই মধু গছৰ তলত যে মধু খাই